শ্বিলং আমাৰ ওপৰত চলি আছে, শ্বিলঙৰ ওপৰত আমি চলা নাই। আমি নাযাওঁ শ্বিলং, আমি শ্বিলঙত নাখাওঁ ভাত, শ্বিলঙৰ কামাই নকৰোঁ। আমি অসমত কামাই কৰিম। আমাৰ অসমতো বহুত ঠাই আছে জাগা ঘূৰিবলৈ, আমি টুৰিষ্ট তাতে ঘূৰাম। আমি শিৱসাগৰ ঘূৰাম, ডিব্ৰুগড় ঘূৰাম, তিনিচুকীয়া ঘূৰাম। আমি নাযাওঁ আমি শ্বিলং। আমি কৰি দি আছোঁ। সেইকাৰণে আপোনালোকে যিমান আমাৰ টুৰিষ্ট ড্ৰাইভাৰ আছে, ইয়াৰ অলা উবেৰৰ ড্ৰাইভাৰ আছে, আপোনালোকে শ্বিলং নাযাব, মেঘালয়। সেইটো কাৰণে কালি বহুত আমাৰ অসমীয়াৰ ওপৰত মানে বেছি গ্লাছ চিলাছ ভাঙা দিছে, মানুহ মাৰিছে। সেইকাৰণে আপোনালোকক আমি ভালকৈ ক'লোঁ যে অনুৰোধ বুলি ক'লোঁ, আপোনালোকে শ্বিলং নাযাব এই 3-4 দিন। এইকাৰণে আমি ইয়াতে ৰখি আছোঁ, সেইকাৰণে আমি ৰখি আছোঁ। আৰু যোনে য'ত আছে শ্বিলঙত আপোনালোকে নলাব ৰাস্তাত, আপোনালোকৰ য'ত আছে তাতে ঠাই লওক অলপ কিবাকে, কিয় কি আপোনালোকে বাহিৰত ওলাব, আপোনালোকৰ কাৰণে প্ৰব্লেম, টুৰিষ্টৰ কাৰণেও প্ৰব্লেম। কেইগৰাকীমান কলকাতাৰ পৰা টুৰিষ্ট আহিছে আৰু তেওঁলোকে খেল চাবলৈ আহিছোঁ বুলি উল্লেখ কৰিছে। এতিয়া চাওক ছাৰ, এইটোতো আমাৰ প্ৰব্লেম নহয় ন। এতিয়া টুৰিষ্টক যদি আমি পঠাই দিব পাৰোঁ, এতিয়া টুৰিষ্টক যোৱাৰ পিছত যদি আপোনাৰ গধূলি যদি বোলে শুনা পাওঁ যে টুৰিষ্টজনৰ মাথা ফালি দিছে, এয়া টুৰিষ্টজন মৰিয়ে গ'লে, তেতিয়া কি হ'ব? আমাৰ অসমৰ বদনাম হ'ব নে নাই? কি ক'ব আমাক? ইহঁতে তাৰে পৰা ভিডিঅ' বনাব, আমাৰ অসমে একেবাৰে ভাল নহয়, অসমত গৈছোঁ আমাৰ মানুহ মাৰি দিছে, মাথা ফালি দিছে। সেইটো ভাল লাগিব না? আমি টুৰিষ্টকেইটা ভালকৈ নুমাই দিলে ভাল লাগিব? টুৰিষ্টকেইটা ভালকৈ ঘৰত গ'লে ভাল হয় নে মাৰ খাই কিনে ঘৰত গ'লে ভাল হ'ব? তো সেইকাৰণে আমাৰ ড্ৰাইভাৰ চালককেইটা আমি ওলাইছোঁ যে টুৰিষ্টে কিবা প্ৰব্লেম নাপাওক, টুৰিষ্টকেইটা এৰে পৰাই ভালে ভালে ঘৰত গুচি যাওক। শ্বিলঙত যাই কিনে মাৰ খাই আহিব দৰকাৰ নাই বেলেগৰ পৰা, কিয় কি শ্বিলং আমাৰ ওপৰত চলি আছে, শ্বিলঙৰ ওপৰত আমি চলা নাই। আমি নাযাওঁ শ্বিলং, আমি শ্বিলঙত নাখাওঁ ভাত, শ্বিলঙৰ কামাই নকৰোঁ। আমি অসমত কামাই কৰিম। আমাৰ অসমতো বহুত ঠাই আছে জাগা ঘূৰিবলৈ, আমি টুৰিষ্ট তাতে ঘূৰাম। আমি শিৱসাগৰ ঘূৰাম, ডিব্ৰুগড় ঘূৰাম, তিনিচুকীয়া ঘূৰাম। আমি নাযাওঁ আমি শ্বিলং।